কিছুমান শাহুৱে বোৱাৰীক বহুত বদনাম কৰে। বোৱাৰী এনেকুৱাহে আহিল, এনেকুৱা চাইছিলোঁ, এনেকুৱাহে আহিল, বহুত ধৰণৰ বদনাম কৰে। মই তেনেকুৱা শাহুবিলাকক ক'ব বিচাৰিছোঁ, আইসকল, আপোনালোকেও ঘৰৰ পৰা যেতিয়া সকলো এৰি থৈ আহিছিলে, তেতিয়া সকলো ঘৰত শিকি অহা নাছিলে। এতিয়া বোৱাৰীজনী ঘৰত সকলোৱে শিকি কেনেকৈ আহিব? আপুনি শিকাব লাগিব। যেনেদৰে বাচ্ছাই মাকৰ পেটত সকলো শিকি নাহে নহয়, মাতৃ পিতৃয়ে জন্মৰ পিছত যিটো সংস্কাৰ দিয়ে সেইটোহে লয়। সেইবাবে কৈছোঁ, আইসকল, আপোনালোকে টেঙা আমৰ যদি পুলি পুতে, মিঠা ফল কিয় বিচাৰে? মিঠা ফলৰ আশা কৰি কোনো লাভ নাই। আপুনি ছোৱালীক যেনেদৰে সংস্কাৰ দিছে, বোৱাৰীকো তেনেদৰে সংস্কাৰ দিবলৈ আৰম্ভ কৰক। তেতিয়া আপুনি মিঠা ফলৰ আশা কৰিব পাৰিব, হয় নহয়?